100% কমন কুৱেশ্যন পাব আপোনালোক ভিডিঅ'টো ভালকৈ চাব মই কমনখিনি যিখিনি সম্ভাৱ্য প্ৰশ্ন আছে প্ৰায় 100% আপোনালোক কমন পাব প্ৰশ্নবিলাক মই আপোনালোকক মাৰ্ক কৰি দিছোঁ আপোনালোক মিলাই চাব আৰু এইখিনি চালে আপোনালোকৰ একদম 100% কমন পৰিব এতিয়া প্ৰথম চেপ্টাৰটো যিটো ৰিভিজন চেপ্টাৰ আছে ৰিভিজনৰ যদি আপোনালোকে চাই ইয়াৰে এইটো প্ৰশ্ন উদাহৰণৰ 5 যিটো আছে এইটো মই মাৰ্ক কৰি দিছোঁ এই উদাহৰণৰ 5 যিটো আছে এই প্ৰশ্নটো চাই লওক এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় তাৰ পিছত নেক্সট যদি ইয়াতে চাই আপোনালোক ইয়াৰে এইটো যিটো 4 নম্বৰ কোৱেশ্চন আছে 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে 4 নম্বৰ কোৱেশ্চনটো তাৰ পিছত আপোনালোক এমসিকিউৰ কাৰণে এই 1 নম্বৰৰ যিকেইটা কোৱেশ্চন আছে এইকেইটা ভালকৈ চাই ল'ব আৰু ইয়াৰে ভিতৰ আৰু এই দুইৰ যিটো সি নম্বৰ আছে মই মাৰ্ক কৰি দিছোঁ R1ৰ 1 নম্বৰৰ কোৱেশ্চন 4টা 2 নম্বৰৰ সি নম্বৰটো তাৰপিছত এইফালে 4 নম্বৰটো এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট হয় তাৰপিছত বাকী মই বেছি ইমান নকওঁ বেছি নিদিওঁ ইয়াৰে যিটো 6 নম্বৰ আছে এই 6 নম্বৰ যিটো এক্সাম্পলৰ আছে 6 নম্বৰ এইটো উদাহৰণৰ এইটো আছে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট তাৰপিছত এইটো চেপ্টাৰ যদি চাই আপোনালোক এইটো 2 নম্বৰৰ যিটো কোৱেশ্চন আছে ইয়াৰ 4টা কোৱেশ্চন চাই ল'ব তাৰপিছত এই 4 নম্বৰ এইটো চাই ল'বা তাৰপিছত আৰু ইয়াৰে ভিতৰত এই যিটো 8 নম্বৰ আছে এইটো চাবা তাৰপিছত ইয়াৰে এমসিকিউৰ কাৰণে 9 10 11 এইটো ইম্পৰ্টেণ্ট হয় এইফালে চি ডি ই এইখিনি এমসিকিউখিনি চাই ল'বা গোটেইখিনি এমসিকিউ এইখিনি ইম্পৰ্টেণ্টে হয় নেক্সট এইটো চেপ্টাৰৰ ইমান এটা দৰকাৰ নাই ইয়াৰে অকল 9 নম্বৰটো চাই ল'বা ইয়াৰ যিটো 9 নম্বৰ আছে 9 নম্বৰটো ইম্পৰ্টেণ্ট হয় তাৰপিছত 11 নম্বৰে এইখিনি এমসিকিউখিনি এইখিনি গোটেইখিনি চাই ল'বা এইখিনি ইম্পৰ্টেণ্ট তাৰ ভিতৰত এমসিকিউৰ ভিতৰত এইটো আৰু বেছি মষ্ট ইম্পৰ্টেণ্ট এই প্ৰশ্নটো তো এইখিনি চাই ল'বা তাৰপিছত নেক্সট এতিয়া এইটো চেপ্টাৰৰ এইটো যিটো আছে 8 নম্বৰ কুৱেশ্চনটো খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াৰে এমসিকিউখিনি চাই ল'বা ইয়াৰ গোটেইখিনি এমসিকিউ এইখিনি গোটেইখিনি চাই ল'বা তাৰপিছত নেক্সট ইয়াৰে 1 নম্বৰ এইখিনি ইয়াৰে 1 নম্বৰ এই 4টা প্ৰশ্ন এই 4টা প্ৰশ্ন ইম্পৰ্টেণ্ট হয় এইকেইটা চাই ল'বা তাৰপিছত ইয়াৰে এইটো কুৱেশ্চন যিটো আছে 2 নম্বৰ কুৱেশ্চনটো তাৰপিছত ইয়াৰে 4 নম্বৰ কুৱেশ্চনটো আপোনালোক এইটো চাওক উৎপাদক বিশ্লেষণ কৰা যিটো 2 নম্বৰ আছে আৰু এইফালে 3 নম্বৰ কুৱেশ্চনৰ এইটো 4 নম্বৰটো আৰু এইটো ইয়াৰে ভিতৰত এইটো গণিত আৰু এইটো গণিত এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো আৰু এইটো গণিত এই তিনিটাৰ ভিতৰত এটা 2 মাৰ্কছৰ আহিবই 100% চিয়ৰ এইকেইটাৰ ভিতৰত তো পুনৰ আলোচনাটো এইখিনি তাৰপিছত নেক্সট এইটো চেপ্টাৰৰ মই এমসিকিউবিলাক নকওঁ এতিয়া এইটো চেপ্টাৰৰ যিটো অলপ ডাঙৰ যিখিনি আছে 2 নম্বৰ বা 3 নম্বৰ যিখিনি আহিব লগা কোৱেশ্চন মই এইখিনি দি আছোঁ পিছত মই নেক্সট বেলেগ এটা ভিডিঅ'ত আপোনালোকক মই এমসিকিউখিনি দি দিম তো ইয়াতে আপোনালোক যদি চাই ইয়াৰ পৰা মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ এই 3 নম্বৰ কুৱেশ্চনটো আছে এক্সাম্পলৰ যিটো 3 নম্বৰ কুৱেশ্চন আছে এইটো ভালকৈ চাই লওক 3 নম্বৰটো আৰু ইয়াৰ পৰা যদি চাই আপোনালোক ইয়াৰে এই 4 নম্বৰ কুৱেশ্চনটো চাই ল'বা এইটো ইম্পৰ্টেণ্ট হয় আৰু বাকী ইয়াৰে এইবিলাক নালাগে তাৰপিছত আৰু ইয়াৰ পৰা 100% যিখিনি মই দিছোঁ সেইখিনি প্ৰায় আহিব আৰু এইটো 4 নম্বৰ এইটো এমসিকিউত আহি যায় এইটো 4 নম্বৰ যিটো দিছে একচুৱেলি মই এতিয়া ডাঙৰ কুৱেশ্চনখিনিহে দিম তাৰপিছত এতিয়া চা এই √2 হওক বা √3 হওক বা √5 হওক ইয়াৰ এটা অহাৰ চান্স আছে 3 মাৰ্কছৰ কাৰণে এইটো হয় √2 নহয় √3 নহয় √5 তাৰপিছত নেক্সট এইটো যিটো আছে এনেকুৱা টাইপৰ 3 + 2 √5 এনেকুৱা টাইপৰ এটা আহিব এনেকুৱা টাইপৰ 2 মাৰ্কছৰ আহিব তো এইটো বস্তু চাব লাগে ডাঙৰ প্ৰশ্নৰ কাৰণে আৰু এতিয়া এইটো চেপ্টাৰ আৰু ডাঙৰ সেনেকৈ নাহে এইটো এতিয়া যিটো পলিনমিয়েল বহুপদ আছে বহুপদৰ ডাঙৰৰ কাৰণে মই একদম দুটামানে দি দিম আৰু সেই দুটাৰ ভিতৰতে আহিব দুটামান মানে সেই একে টাইপৰ ভিতৰত যেনেকৈ এইটো দিয়া আছে 2টা শূন্য দিয়া আছে আৰু বাকী আটাইকেইটা শূন্য উলিয়াব লাগে এই 3 নম্বৰটো নিচিনাকৈ এই যিটো 3 নম্বৰ দি আছে এইটো কুৱেশ্চন তাৰপিছত 6 নম্বৰৰ যিটো 1 2 আৰু 3 1 2 3 আছে 3 নম্বৰ এটা আছে আৰু এইফালে উদাহৰণৰ এক্সাম্পল যিটো দি আছে উদাহৰণৰ 9 নম্বৰ প্ৰশ্নটো মানে এইকেইটাৰ ভিতৰত এটা চিয়ৰ 100% আহিব 3 মাৰ্কছৰ কাৰণে তো আপোনালোক এইটো চেপ্টাৰৰ বৰ বিশেষ চাব নালাগে 3 মাৰ্কছৰ কাৰণে বাকীখিনি এমসিকিউতে আহিব ইয়াৰে উদাহৰণ 9 আৰু এইফালে 3 নম্বৰৰ এইটো প্ৰশ্ন এইটো নিচিনাই মানে উদাহৰণ 9 3 নম্বৰ আৰু এইখিনি প্ৰশ্ন প্ৰায় একেই আছে গতিকে ইয়াৰ এইকেইটা চালে 3 মাৰ্কছ এটা আহিব তাৰপিছত দুটা চলকৰ যদি মই চাওঁ 3 মাৰ্কছৰ কাৰণে কেইটামান জাষ্ট মই দি দিছোঁ সেইখিনি তোমালোকে চাই ল'বা ইয়াৰে ভিতৰত
এই এইটো যদি আহে MCQত আহি যাব এই কুৱেশ্যনটো MCQত আহিব এইটো ডাঙৰ প্ৰশ্ন নাহে ডাঙৰৰ কাৰণে এইটো প্ৰশ্ন চাব পাৰা 5 নম্বৰ যিটো দিয়া আছে পেজ নম্বৰ 82 নম্বৰ পেজৰ 4 নম্বৰ প্ৰশ্নটো ইয়াৰে তাৰপিছত নেক্সট এতিয়া ইয়াৰে এই 1 নম্বৰটো 2 নম্বৰটো আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন যিটো 3.4 চেপ্টাৰৰ 3 নম্বৰ কুৱেশ্যন আছে দুটা অংকৰ সংখ্যা এটা অংক দুটাৰ সমষ্টি 9 বুলি দিয়া আছে এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় তো এইটো অহাৰ চান্স আছে তাৰপিছত এইটো চেপ্টাৰৰ আৰু নেক্সট এতিয়া এইটো যিটো দিয়া আছে 3.5 অনুশীলনীৰ ইয়াৰে এইটো প্ৰশ্ন এইটো ইম্পৰ্টেণ্ট হয় এইটো পুৰা একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অহাৰ চান্স আছে এইটো প্ৰশ্ন চাবা আৰু লগতে এইটো চেপ্টাৰৰ পৰা মই এই 3.6ৰ যিটো আছে 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে আহিব হয় 1 নম্বৰ 2 নম্বৰ এইকেইটাৰ ভিতৰত 100% আহিব যদি নাহে পিছত মোক পিছত এক্সামৰ পিছত কমেণ্টত মোক জনালে হ'ল যে ছাৰ কি কমন দিলে বা সেনেকৈ ক'ব পাৰে কিন্তু 100% এই 3 4 5 6 এই 6টাৰ ভিতৰত এটা 100% আহিব একদম পুৰা 100% আৰু মোৰ এইবাৰ এনেকুৱা লাগিছে যিহেতু যোৱা বছৰ এইটো 2024 চনত আহিছিল এই কুৱেশ্যনটো গতিকে এইবাৰ এইটো অহাৰ চান্স নাই মোৰ এটা এনেকুৱা লাগিছে এইটো প্ৰশ্ন নহ'লেতো এইটো প্ৰশ্ন এই দুটাৰ ভিতৰত এটা একদম চিয়'ৰ 100% অহা যেন মোৰ লাগি আছে এই প্ৰশ্ন দুটা তথাপি ইয়াৰ ছটা প্ৰশ্নই ভালকৈ চাই ল'বা ইয়াৰ যিটো দিয়া আছে 6টা প্ৰশ্ন সেই 6টা প্ৰশ্নই ভালকৈ চাবা কিন্তু এই দুটা প্ৰশ্ন যাতে মিছ নকৰা যদি কোনোবাই নোৱাৰেও তথাপি এই 4 নম্বৰ আৰু 6 নম্বৰ কুৱেশ্যন এই দুটা কুৱেশ্যন মিছ নকৰিবা তো এই প্ৰশ্নটো ভালকৈ চাই ল'বা তো এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো হৈ গ'ল এতিয়া মই দ্বিঘাত সমীকৰণটো যদি চাওঁ ইয়াৰে কাৰণে ডাঙৰ প্ৰশ্নৰ কাৰণে বৰ বেলেগ বিশেষ চাব নালাগে 2টা 3টামান মই জাষ্ট দি আছোঁ ইয়াৰে যিটো দিয়া আছে এইটো এই 4 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয় যিটো বয়স ওলাব দিছে প্ৰতিক্ৰম 1/3 এনেকৈ দিয়া আছে মই চেপ্টাৰটো দেখুৱাই দিছোঁ 4.3 4 নম্বৰ প্ৰশ্নটো তাৰপিছত এইফালে আহি আমি এই যে ৰেলৰ যিটো গণিত দিয়া আছে ৰেলগাড়ীৰ 8 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো প্ৰশ্ন একদম এইটো অহাৰ চান্স আছে তাৰপিছত বেছিকৈ নিদিওঁ মানে আৰু এই 3 নম্বৰৰ প্ৰশ্ন নহ'লে 4 নম্বৰটো নালাগে এইটো নাহে 3 নম্বৰ কুৱেশ্যনটো নহ'লে এই 5 নম্বৰ কুৱেশ্যনটো তো মই জাষ্ট কেইটামানহে প্ৰশ্ন দিছোঁ যিটো অলপ ডাঙৰ টাইপৰ কুৱেশ্যনবিলাকৰ ভিতৰত তো এইটো ভিডিঅ'ত এইখিনিলৈকে আছে তাৰ পিছৰ চেপ্টাৰৰ কাৰণে আপোনালোক নেক্সট ভিডিঅ'টো চাব